নমস্কাৰ, মই আয়ুষ। আজি হৈছে 28 জুন শনিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে জিটি আৰু পিজিটি নিযুক্তিক লৈ ডাঙৰ আপডেট, ডাঙৰ ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ জিটি আৰু পিজিটিক নিযুক্তিৰ দ্বিতীয় তালিকা ভেৰিফিকেশ্যনৰ বাবে অচিৰে প্ৰকাশ হ'ব বুলি ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মোদী চৰকাৰৰ লত সম্পাদক হিচাপে নিযুক্তি লাভ কৰিলে পাঞ্জাৱ কেডাৰৰ 1989 বৰ্ষৰ IPS বিষয়া পৰাগ জৈনে। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত 16 পাকিস্তানী সেনাৰ মৃত্যু। সাধাৰণ নাগৰিকসহ 24 জন আঘাতপ্ৰাপ্ত। উগ্ৰপন্থী সংগঠন উছুদ আল হাৰ্বে এই আক্ৰমণ কৰিছে বুলি স্বীকাৰোক্তি। পৰৱৰ্তী খবৰটো হৈছে সাংবাদিকসকলৰ দৰমহা বাঢ়িব লাগে, 8 ঘণ্টাতকৈ বেছি কাম কৰাব নালাগে সাংবাদিকসকলক। এই কথা মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ভাল হোৱা নাই। জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজা উচিত। যদি জয়ন্ত মল্লই কিবা কৈছে ময়ো ক্ষমা খুজিছো। জয়ন্ত মল্ল বৰুৱাৰ হৈ মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিলে। পৰৱৰ্তী খবৰটো হৈছে বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত জালত। নিশা দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ অংকুৰ দাসক পানবাৰীৰ CRPF কেম্পলৈ গ্ৰেনেড নিক্ষেপ কৰিছিল। বৰ্তমানলৈকে গ্ৰেনেড বিস্ফোৰণত জড়িত 6 জনক গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰটো হৈছে শিক্ষকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এতিয়াৰে পৰা কৰিব লাগিব এই কামো। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এক জাননীযোগে জনাইছে এই কথা। শিক্ষকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষকসকলে বাধ্যতামূলকভাৱে 9 বজাত উপস্থিত হ'ব লাগিব বিদ্যালয়ত। শিক্ষা হেতু এপত সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব স্কুললৈ অহা আৰু যোৱাৰ সময়। প্ৰতিজন শ্ৰেণী শিক্ষক ব্যক্তিগতভাৱে দায়বদ্ধ হ'ব লাগিব প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত। প্ৰতিদিনে প্ৰধান শিক্ষকে ভেৰিফাই কৰিব লাগিব উপস্থিতিৰ তথ্য। এতিয়াৰ পৰা সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব। হাইস্কুলৰ পৰ্যায়তো এই সকলো নিৰীক্ষণ কৰিব প্ৰধান শিক্ষকে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এক জাননীযোগে জনাইছে এই কথা। পৰৱৰ্তী খবৰটো হৈছে কাটালাকাগাল খ্যাত ছেফ আলী জালিয়ালাৰ মৃত্যু। হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মডেল তথা অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত ছেফ আলী জালিয়ালাৰ বয়স আছিল 42 বছৰ। পৰৱৰ্তী খবৰটো হৈছে অসমত ভৰি দিয়ে সলনি হ'ল কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ পোচাক। পুনৰ দেখা গ'ল সেই চিৰ পৰিচিত ৰূপত। পৰৱৰ্তী খবৰটো হৈছে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ। অচিৰে দুখনকৈ খনি স্কুলৰ গৰাকী হ'ব অসম। অচিৰে দুখনকৈ খনি স্কুলৰ গৰাকী হ'ব অসম। ডিফুৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত লংভুকত স্থাপন কৰা হ'ব এই সৈনিক স্কুলখন। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ। পৰৱৰ্তী খবৰটো হৈছে পুৰীত জগন্নাথ ৰথযাত্ৰাত পদপিষ্ট হৈ আহত 581 জন। পুৰী ৰথযাত্ৰাত বিপুল জনসমাগমৰ ফলত সংঘটিত হৈছে পদপিষ্টৰ ঘটনা। এই ঘটনাৰ ফলত প্ৰায় 581 গৰাকী লোক আহত হৈছে। আহতসকলৰ ভিতৰত কমেও 8 জনৰ অৱস্থা সংকটজনক। পৰৱৰ্তী খবৰটো হৈছে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ হ'ব ৰূপে। সোণাৰাম ফিল্ডৰ পৰা কামাখ্যালৈ ৰূপে নিৰ্মাণৰ সিদ্ধান্ত। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ড প্ৰস্তুতৰ নতুন নিয়ম আহিল ৰাজ্যত। মন গ'লে কোনো আধাৰ কাৰ্ড বনাব নোৱাৰিব অসমত। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।